মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আনিছো ক্লাছ 6ৰ অসমীয়া উন্মেষ লেসন নম্বৰ 1ৰ সকলো প্ৰশ্ন উত্তৰ। আমি এতিয়া আৰম্ভ কৰো লেসন নম্বৰ 1 আমাৰ দেশ ইয়াৰে সকলো প্ৰশ্ন উত্তৰ। প্ৰথমে আমি কোৱেশ্চন নম্বৰ 1 আমাক কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কৈছে তলত দিয়া যে প্ৰশ্ন আছে সেইবোৰ কোনটো শুদ্ধ উত্তৰটো হয় সেইটো তোমালোকৰ বৃত্তটো পূৰ কৰিব কৈছে। কি কৈছে, কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছিল? হিমালয় পৰ্বতক কৈছিল। তো কোৱেশ্চন নম্বৰ গ হল কি শুদ্ধ উত্তৰ। ইয়াত তোমালোকে কি কৰিবা, গ এনেকৈ পূৰ কৰি দিবা। নেক্সট তোমালোক কি কৈছে যে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? কাৰণ পুৰণ ভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে দেৱভূমিৰ লগত তুলনা কৰিছে। কি কৰিছে? দেৱভূমিৰ লগত বৰ্ণনা কৰাৰ বাবে এইটো তুলনা কৰিছে। কৈছে কি হল আমাৰ গ নম্বৰ শুদ্ধ। তোমালোকে কি কৰিবা, ইয়াত গ নম্বৰটো এনেকৈ পূৰ কৰি দিবা। তাৰপিছত কি কৈছে, কুৱেশ্যন নম্বৰ 2 তুমি ওপৰৰ দ্বিতীয় প্ৰশ্ন উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই যে আমি কি কৰিছো দ্বিতীয় প্ৰশ্নটো, এইটো প্ৰথম হয় দ্বিতীয় প্ৰশ্নৰ গ আমিটো কিয় শুদ্ধ বুলি লৈছো, কিয় বা শুদ্ধ বুলি বাছি লৈছো, এইটো আমাক কি কৰিব কৈছে, সহপাঠীৰ লগত আলোচনা কৰি লিখিব কৈছে। যে আমি এই কাৰণে বাছি লৈছো যে কুৱেশ্যন নম্বৰ 2 এনসাৰ, কাৰণ কবিতাটোত উল্লেখ আছে যে নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এই কাৰণে দ্বিতীয় প্ৰশ্নটো গ শুদ্ধ বুলি বাছি ললো। তাৰপিছত তোমাৰ হৈছে কুৱেশ্যন নম্বৰ 3 তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ কি কৈছে, কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? খ নম্বৰ কবিয়ে অমৃতধাৰা কত বৈছে বুলি কৈছে? গ নম্বৰ কিহে অসমী আইৰ গাৰ জেউতি চৰায়? ঘ নম্বৰ দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? ঙ নম্বৰ কবিয়ে অসমী আয়ে কিহৰ সাতচৰি পিন্ধা বুলি কৈছে? তো কবিকে কেনেকৈ লিখিবা, মই প্ৰশ্ন লিখা নাই যে, তোমালোকে কি অকল প্ৰশ্নটো কিতাপৰ পৰা চাবা আৰু উত্তৰটো আমি ইয়াত লিখি দিছো। ক নম্বৰ কুৱেশ্যন কি দিছে, কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? তোমালোকে লিখিবা যে কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। তাৰপিছত দিছে কবিয়ে অমৃত ধাৰা কত বৈছে বুলি কৈছে। এনসাৰ কি লিখিবা যে কবিয়ে ক নম্বৰ দিছে কবিয়ে খাচিয়া পৰ্বতত অমৃত ধাৰা বৈছে বুলি কৈছে। কত কৈছে যে কবিয়ে খাচিয়া পৰ্বতত অমৃত ধাৰা বৈছে বুলি কৈছে। গ নম্বৰ কুৱেশ্যন কি দিছে আমাৰ, যে কিহে অসমীয়া আইৰ গাৰ জেউতি চৰায়? কিহে অসমীয়া আইৰ গাৰ জেউতি চৰায়? তোমালোকে কি লিখিবা যে শুকলা পাটৰ ৰিহা মেখেলাই অসমীয়া আইৰ গাৰ জেউতি চৰায়। শুকলা পাটৰ ৰিহা মেখেলাই অসমীয়া আইৰ গাৰ জেউতি চৰায়। তাৰপিছত ঘ নম্বৰ দিছে কি, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? লিখিবা যে দেৱভূমি বুলি আমাৰ দেশক কবিয়ে দেৱভূমি বুলি কৈছে। আমাৰ দেশক কবিয়ে কি কৈছে? দেৱভূমি বুলি কৈছে। নেক্সট তোমালোকে কি কৈছে যে কবিয়ে অসমীয়া আয়ে কিহৰ সাতচৰি পিন্ধা বুলি কৈছে? লিখিবা যে কবিয়ে জান জুৰিৰ সাতচৰি পিন্ধা বুলি কৈছে। কি কৈছে? কবিয়ে জান জুৰিৰ সাতচৰি পিন্ধা বুলি কৈছে। নেক্সট পৰ্যায়লৈ যাওঁ। কুৱেশ্যন নম্বৰ 4 কি কৈছে যে কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে? আলোচনা কৰি বহলাই লিখা। কৈছে কবি আমাক কি কাৰণত কি কৈছে? স্বৰ্গতকৈ অধিক বুলি কৈছে। বহলাই লিখা। তো আমি কেনেকৈ লিখিছো যে কুৱেশ্যন নম্বৰ 4 উত্তৰ, কবিয়ে আমাৰ দেশখনক বহুতো কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে। কবিয়ে কৈছে যে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। এফালে হিমালয় নদী, পাটকাই পাহাৰ, লগতে বিভিন্ন ধৰণৰ গছ গছনি, ফল মূল আৰু ফুলেৰে ভৰা। বুজি পাইছা যে কবিয়ে আমাৰ দেশখনক বহুতো কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে। কবিয়ে কৈছে যে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ। এফালে হিমালয় নদী, পাটকাই পাহাৰ, লগতে বিভিন্ন ধৰণৰ গছ গছনি, ফল মূল আৰু ফুলেৰে ভৰা। তাৰপিছত কুৱেশ্যন নম্বৰ 5 আমাক কি কৈছে যে
কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটা উত্তৰ লিখা। পাটকায়ে মেলে কলা চুলিটাৰী উৰণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। পাটকাই কি মিলে চুলিটাৰী মেলে বুলি কৈছে আৰু তাতে কি কৈছে যে পাটকাইত কি হয় পাটকাই পৰ্বত কি হয় অৰুণ উদয় হয় আৰু লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। ক নম্বৰ কুৱেশ্যন কি কৈছে কলা চুলিটাৰী কোনে মেলে বুলি কৈছে। কলা চুলিটাৰী কোনে মেলে পাটকাই পৰ্বতে মেলে বুলি কৈছে। তোমালোকে কুৱেশ্যন আনসাৰ এনেকৈ লিখিবা যে কলা চুলিটাৰী পাটকাই পৰ্বত মেলে বুলি কৈছে। তাৰপিছত কি কৈছে যে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। গ নম্বৰ হৈছে লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। নেক্সট তোমালোকৰ গ নম্বৰ কুৱেশ্যন কি দিছে যে ৰিহাখনি বুলি কিহৰ কথা কৈছে। ৰিহাখনি বুলি কিহৰ কথা কৈছে তো লিখিবা যে ৰিহাখনি বুলি লুইতৰ কথা কৈছে। হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 5। এতিয়া কি হৈছে কুৱেশ্যন নম্বৰ 6 আমাক কি কৈছে কবিতাটিৰ ভাষাৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ টানি মিলোৱা। ক অংশ আৰু খ অংশ দিছে যেটো কাৰ লগত কি মিল আছে মিল থকা অংশ কি এটো আস্তানি মিলাব কৈছে। কত আছে আৰু কত গিৰি আছে সভা কৰি আসলত নাচে তৰা। এটো কি ইয়াৰ লগত পৰ্বত পাহাৰ আদি দেশমাতৃ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰ আচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জন বিলি তৰাই তীৰ বিৰণী তুলি অপূৰ্ব সভাৰ সৃষ্টি কৰে। তাৰপিছত অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহি আই। এটো কি হ'ব এটো ইয়াৰ লগত হ'ব কাৰণ পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। জ্ঞানীসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে। গ নম্বৰ হৈছে দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। ইয়াৰ লগত মিল আছে যে বেদ পুৰাণ এটো তোমালোকে ইয়াৰ লগত দিবা বেদ পুৰাণ ৰামায়ণ মহাভাৰতত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে এই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশৰ বিশ্বৰ বুকত জিলিকি আছে। তাৰপিছত নেক্সট পেজলৈ যাওঁ পেজ নম্বৰ 15 কুৱেশ্যন নম্বৰ 7 কি কৈছে যে আমাৰ দেশৰ কবিতাটিত দেশমাতৃ সৌন্দৰ্য বৃদ্ধিত আঁৰত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণ গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। তাৰপিছত কিছে ছয় ঋতুৱে কি কৰে ছয় ঋতুৱে আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাটকাই পৰ্বতে কি কৰে মেলে কলা চুলিটাৰী উৰুণ উদয় তাত। লুইতে কি কৰে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। জান জুৰিয়ে লৈ হাতে চৰি হাৰ। পৰ্বত পাহাৰে আছে সভা কৰি আচলতে নাচে তৰা। তাৰপিছত কি দিছে তোমালোকৰ কুৱেশ্যন নম্বৰ 8 তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দবোৰ খালি ভৰপূৰ কৰা। তলৰ শব্দৰ লগত কি আছে ছন্দৰ মিল থকা শব্দৰে খালি ঠাই পূৰ কৰিব গৈছে। ছন্দৰ মিল মানে শেষৰ আখৰটো মিল থকা শব্দবোৰ খালি ঠাই পূৰ কৰিব গৈছে। ইয়াত আছে বেশ কেশ দেশ ইয়াত কিছু ভেশ ভৰা তৰা কৰা ধৰা। তাৰপিছত আছে কি হাৰ তাৰ কাৰ মাৰ। ইয়াত আছে গাত তাত দাঁত হাত। কুৱেশ্যন নম্বৰ 9 কি দিছে আমাক যে শব্দৰ খেল খেলো আহা। পদ্যটোত এনেকুৱা 6টি আখৰীয়া শব্দ আছে। কি আছে পদ্যটোত এটা 6টা আখৰৰ শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়। কি বুজায় প্ৰথম 3টা আখৰ মিলি কি বুজায় পৃথিৱীক বুজায়। শেষৰ 3টা মিলি সুন্দৰী বুজায়। শেষৰ 3টা মিলি কি বুজায় সুন্দৰী বুজায় আৰু তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাত্ৰী শব্দটো বিচাৰি উলিয়াই লিখা। কি হল শব্দটো ভুৱন মোহিনী। ইয়াৰ প্ৰথম আখৰ 3টা হল ভুৱন। ভুৱন মানে কি হল পৃথিৱী। তাৰপিছত শেষৰ 3টা মিলি সুন্দৰী বুজায়। শেষৰ 3টা মানে মোহিনী মানে কি হল সুন্দৰ। মোহিনী মানে সুন্দৰ। তাৰপিছত কিছে তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। তৃতীয় 1 2 3 তৃতীয় আৰু ষষ্ঠ মিলি কি বুজায় নুনি কি বোলে নুনি মানে কি হল মাখন।
নেক্সট পেজলৈ যাওঁ পেজ নাম্বাৰ 16 পেজ নাম্বাৰ 16 আমাৰ কি কৈছে যে এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা ওকাৰ আঁতৰাই দিয়া প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজা শব্দটো হ'ব ভৱ প্ৰথম আৰু দ্বিতীয় তৃতীয় আখৰ মিলি ঘৰ বুজা শব্দটো হ'ব ভৱন প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজা শব্দটো হ'ব ভনী তাৰপিছত কৈছে কোৱেশ্চন নম্বৰ 10 কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা জুৰীয়া শব্দবোৰ কি কি আছিল যে ৰিহা উদাহৰণ কি দিছে আমাক ৰিহা মেখেলা ৰূপে ৰখে জান জুৰি মনে চিত্তে ধন ধানে গুণ গান মুনি মনোৰমা তাৰপিছত কি দিছে জানো আহা তলৰ কবিতা ফাঁকিলৈ মন কৰা শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ ইয়াত শুকুলা শব্দটো একে অৰ্থ সমৰ্থক বুজোৱা শব্দবোৰ হৈছে শুকুলা মানে সমৰ্থক শব্দ মানে শব্দ বেলেগ বেলেগ কিন্তু অৰ্থ একেটাই হয় বগা মানে কি হল শুকুলা শুভ্ৰ মানে শুকুলা শ্বেত মানে কি শুকুলা ঠিক তেনেদৰে জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে জেউতি মানে কি হল পোহৰ মানে জেউতি মানে পোহৰ দীপ্তি মানে জ্যোতি শব্দ অৰ্থ কি হল আকৌ জেউতি আদি নেক্সট আমল কি দিছে যে কোৱেশ্চন নম্বৰ 11 নম্বৰ কোৱেশ্চন কি দিছে শিক্ষকৰ সহায় লৈ অথবা অভিধান শিক্ষকৰ সহায় লৈ অথবা অভিধান সমৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমৰ্থক শব্দ লিখা সমৰ্থক কি লিখিব কৈছে আমি সমৰ্থক শব্দ কাক কয় এইটো আমি বুজি পালো যে একে অৰ্থ কিন্তু শব্দটো কি হয় বেলেগ বেলেগ হয় অৰ্থ একে হয় অৰুণ আৰুণ্য উষা সূৰ্যোদয় গিৰি পৰ্বত পাহাৰ গধৰ জননী মা মাতৃ আই ভৱন আৱাস ঘৰ গৃহ তাৰপিছত সাজ গহনা পোশাক ভূষণ হল তোমালোকৰ কোৱেশ্চন নম্বৰ 11 হৈ গল আমি নেক্সট পেজলৈ যাওঁ কোৱেশ্চন নম্বৰ 12 বাক্য ৰচনা কৰা অপূৰ্ব অসমৰ সাজপাৰ অপূৰ্ব সুন্দৰ অসমৰ সাজপাৰ কি অপূৰ্ব সুন্দৰ উদয় বিলি পূব পিনে উদয় হয় তাৰপিছত মনোহৰ মোৰ ঘৰখন অতি মনোহৰ জেউতি তাৰ নাম জেউতি চেনেহী মোৰ আই চেনেহী তাৰপিছত আলফুল পোছাকযোৰ পিন্ধি বৰ ভাল লাগিল তাৰপিছত কি হৈছে তোমালোকৰ যে কবিতাটোত ওচৰা-ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকা ভৰোৱা উদাহৰণ কি দিছে বিশেষণ আৰু বিশেষ্য পদবোৰ কি দিছে আমাক তালিকা প্ৰস্তুত কৰিব দিছে অপূৰ্ব সাজ হনৰ অসম চেনেহী আই মনোহৰ আমাৰ দেশ দুই চৰণ পখালি লুইত হল কোৱেশ্চন নম্বৰ 14 আমাক কি দিছে কোৱেশ্চন নম্বৰ 14 হাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা হাজ শব্দ ব্যৱহাৰ কৰি কি দিছে আমাৰ বিভিন্ন অৰ্থ প্ৰকাশক বাক্য বনাব কৈছে হাজ এই হাজ মানে কি হল পোছাক আমি যেটো কাপোৰ পিন্ধো এটো কি হাজ ছোৱালীজনীয়ে হাজ পিন্ধি ভাল পায় বা লিখিব পাৰা যে ছোৱালীবোৰে হাজ পিন্ধি ভাল পায় এটো হ'ব আকৌ যে হাজ এই হাজ মানে কি হল বাচন আমি যে ৰন্ধা বঢ়া কৰি খাও বাচন হেবৰ কি এটো কি কিছে বাচন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে কি কৰিব লাগে বাচন সদায় কি কৰিব লাগে পৰিষ্কাৰ কৰি ৰাখিব লাগে হাজ এই হাজ মানে হল নিৰ্মাণ কৰ ইটাৰ দ্বাৰা ঘৰ নিৰ্মাণ কৰা হয় কি কৰা হয় ইটাৰ দ্বাৰা ঘৰ নিৰ্মাণ কৰা হয় এতিয়া আমি যাও নেক্সট পেজলৈ কোৱেশ্চন পেজ নম্বৰ 17 হৈ গল এতিয়া হ'ব আমাৰ পেজ নম্বৰ 18 কোৱেশ্চন নম্বৰ 15 কি দিছে আমাক পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আহিত আন শব্দ গঠন কৰা আহা পুল্লিংগ আৰু স্ত্ৰীলিংগ শব্দ দিছে এটো আমাক গঠন কৰিব লাগে উদাহৰণ পুল্লিংগ আৰু স্ত্ৰীলিংগ অসম অসমা তাৰপিছত দিছে সৰল সৰলা অচল অচলা বিধ বিধা সুষম সুষমা এটো তোমালোকে ভালকৈ পঢ়িবা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবাৰ কৈ পৰীক্ষাত আহিয়ে থাকে তাৰ পিছত কি কৈছে আমাৰ যে জানো আহা কবিয়ে কবিতাটোত অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে ব্যাকৰণ সূত্ৰ মতে ৰ লগত যুক্ত হলে
বৰ্ণটো দ্বিত হয় বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণ উদ্দেশ্য আগত ৰাখি এই দ্বিত বৰ্জন কৰা হৈছে যেনে উদাহৰণ পূৰ্ব পৰিচিত ৰূপ আৰু সৰলীকৃত ৰূপ অপূৰ্ব এটো আগত আছিল অপূৰ্ব বয়ব অপূৰ্ব এতিয়া কি সৰলীকৃত ৰূপ হল অপূৰ্ব এটা ব নাই কৰ্ম ইয়াত কি হল এটা ম উঠি গেনে কি হল সৰলীকৃত ৰূপত কি কৰিম আমি ক ময়ৰেপ কৰ্ম নেক্সট তোমালোকৰ এনেকা ধৰণৰ কোৱেশ্চন দিছে যে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপ লিখা সৰলীকৃত ৰূপ কি হল যে এটা ডাবল যেটো আখৰ ই থাকে শব্দ থাকে মানে হেতু এটা উঠি যায় আৰু এটাহে থাকে দুৰ্বল ইয়াত কিছে দুৰ্বল এটো কি হ'ব দুৰ্বল এটো এটা ব উঠি যাব কদৈ ইয়াত কি হ'ব কৰদৈ কীৰ্তন ইয়াত হ'ব কীৰ্তন অৰ্জুন ইয়াত ডাবল বৰ্গত जो আছে এটো এটা উঠি যাব দেখিব অৰ্জুন পৰ্বত ইয়াত হ'ব কি পৰ্বত শৰ্মা ইয়াত কি হ'ব শৰ্মা বুজি পাইছা যে পূৰ্ব পৰিচিত ৰূপ আৰু সৰলীকৃত ৰূপ কি যে পূৰ্ব পৰিচিত ৰূপ হল দুটা শব্দ একেলগে থাকে মানে ব ডাবল উচ্চাৰণ হয় আৰু সৰলীকৃত ৰূপত কি হয় অকল এটা ব উচ্চাৰণ হয় বা এটা শব্দৰ উচ্চাৰণ হয় তাৰ পিছত কি দিছে আমাৰ পেজ নাম্বাৰ 19 দিছে যে কি দিছে জানো আহা কবিতাটিত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হও আহা বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ ইয়াত এটা কি দিছে তোমালোকৰ চিত্ৰ দিছে মানচিত্ৰ দিছে এইটো তোমালোকৰ কি দিছে আমাৰ ইয়াত দিছে যে হিমালয় পৰ্বত এইটো কি হিমালয় পৰ্বত হয় আৰু এইটো দিছে কি ব্ৰহ্মপুত্ৰ নদী হিমালয় পৰ্বতৰ পৰা ওলাই আহিছে এইটো আৰু এটা হয় খাসিয়া পাহাৰ এইটো পাহাৰখিনি হল কি এইটো খাসিয়া পাহাৰ তাৰ ভিতৰত আমি যে কবিতাত পাইছো যে কি পাইছো যে পাটকাই পৰ্বত এইখিনি কি হয় এইখিনি হয় পাটকাই পৰ্বত কোৱেশ্চন নম্বৰ 17 কি দিছে তোমালোকৰ যে ভৌগোলিক চিত্ৰখনত অসমী আইৰ মুকুট চুলিটাৰি আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰা ভৌগোলিক কি দিছে আমাৰ অসমী আইৰ মুকুট কি আছিল আমাৰ হিমালয় পৰ্বত অসমীয়াৰ মুকুট কি আছিল এই যে হিমালয় পৰ্বত কি হল আমাৰ অসমীয়া আইৰ মুকুট হল হিমালয় পৰ্বত তাৰ পিছত চুলিটাৰি তাৰপিছত কি দিছে চুলিটাৰি কি আছিল পাটকাই পৰ্বতে কি মেলে চুলিটাৰি মেলে নহয় এইটো কি দিছে পাটকাই পৰ্বত হল চুলিটাৰি তাৰ পিছত মুকুট হল চুলিটাৰি হল তাৰ পিছত চৰণ কিছে চৰণ কোন আছিল ব্ৰহ্মপুত্ৰ এই যে ব্ৰহ্মপুত্ৰ হল ইয়াত চৰণ এই যে এটো কি হল চৰণ কি কাক বুজাইছে ব্ৰহ্মপুত্ৰক বুজাইছে হল তাৰ পিছত পেজ নাম্বাৰ 19 হল আমাৰ 20 পেজ নাম্বাৰ কি হ'ব 20 কি দিছে যে তোমালোকৰ কবিতাটোত সাতেশ্বৰী বা সাতশ্বৰী নামৰ অলংকাৰ বিদৰ নাম পাইছা এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইটামান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা দেখিছে ইয়াত বহুত কেইটা কি দি আছে শব্দ দিছে মানে আমাৰ অলংকাৰৰ নাম দি আছে ইয়াত ছবি দিছে যে এইবোৰ অলংকাৰৰ নাম তোমালোকে ইয়াৰ পৰা বাছি উলিয়াই লিখা এটো কি হল ডুগডুগি কি হল ডুগডুগি তাৰপিছত কি দিছে আমাক যে ডুগডুগি এটো কি হল ডুগডুগি আঙঠি এটো কি হল আঙঠি কত গল আঙঠি তাৰপিছত কেৰু এটো কি হল কেৰু তাৰপিছত আছে গামখাৰু এটো কি গামখাৰু হল যে গামখাৰু তাৰপিছত এটো হল নুপুৰ কত হৈছে নুপুৰ এই যে ইয়াতে হৈছে কি নুপুৰ তাৰপিছত জনবেৰী ইয়াত কি হল জনবেৰী এইখিনি হল কি জনবেৰী তাৰপিছত এটো কি কপালী কি হয় কপালত যেতে কপালী কি হ'ব কপালী এইটো হল কি কপালী তাৰপিছত ঢলবেৰী এটো কি ঢলবেৰী হল ইয়াতে হল ঢলবেৰী
হৈছে তোমালোকে বুজি পাইছা যে ইয়াৰ কি নাম এটি এনেকৈ তোমালোকে কৰি লবা তাৰপিছত 19 নম্বৰ কি দিছে যে কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে কি কৰিছে মাতৃভূমিৰ প্ৰতি কি প্ৰকাশ কৰিছে আমাৰ ভালপোৱা ভাৱ যেটো এটো প্ৰকাশ কৰিছে তোমাৰ উপজা ঠাইখনৰ কোন বৰ দিছে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱা ভাৱ জগাই তোলে লিখা যে আমাৰ যে এইটো কি হল যে উপজা ঠাইখন কোন দিছে হয় আৰু এই মনত কি দিছে আমাৰ কিনেকা ধৰণৰ ভাৱ জগাই তোলে এটো আমাক লিখিব কৈছে তোমালোকে নিজে নিজে লিখিলো বা এটো কোশ্চেন নম্বৰ কৈছে লাচিত বৰফুকন কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভালপোৱা নিৰ্দেশ দেখুৱাই গৈছে কোন কোন নিৰ্দেশ দিয়া গৈছে লাচিত বৰফুকন কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান আদি তেওঁলোকে দেশপ্ৰেমৰ বিষয়ে দূৰত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইন্টাৰনেটৰ পৰা তথ্য সংগ্ৰহণ কৰি লিখা এইবোৰ তোমরা শিক্ষকৰ পৰা বুজাই লবা তারপরে 21 নম্বৰ কি দিছে আমাৰ ধুনীয়া এটা গীত দিছে যে তলত দিয়া গীতটি গাও আহা জীবনে মৰণে মই চিৰদিন অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোতে মই অসমৰে অসমীয়া মৰিলেও ৰবিলম অসমৰ অমিয়া মৰণ অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমৰ প্ৰাকৃতিয়ে ৰচা চিনি পাম বুজি পাম অসমৰ অমৰণ হৰগত মোৰ এই ভাষা অসমীয়া বুজি পাইছা তোমালোকে ধুনীয়াকৈ এবাৰ গাই দিবা কবিতাটো তাৰপিছত কথা কোনে দিছে ইয়াত সৈয়দ আব্দুল মালিক কথা কোন দিছে কথাবৰ কাৰ হয় সৈয়দ আব্দুল মালিকৰ কণ্ঠ সুৰ কাৰ হয় সংগীতা বৰঠাকুৰ সুৰ হল এই কবিতাটো সুৰ কোনে দিছে যে সংগীতা বৰঠাকুৰ জনে দিছে তাৰপিছত কণ্ঠ তাৰপিছত সুৰ কোনে দিছে সুৰ হল ভবেন বৰঠাকুৰ বুজি পাইছা তাৰপিছত তোমালোকৰ 22 নম্বৰ কি দিছে অসমৰ কেইগৰাকীমান বীৰ বীৰঙ্গনাৰ নাম আৰু ফটো সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা সেই ব্যক্তিসকলৰ চমু পৰিচয় লিখা এটো তোমালোকে নিজে নিজে কৰি লবা ইন্টাৰনেটৰ সহায়ত কৰি লবা তাৰপিছত দেশপ্ৰেমমূলক কবিতা আৰু গীত সংগ্ৰহ কৰি এখন হাতে লিখা সংকল্প প্ৰস্তুত কৰা এইটো তোমালোকে ইন্টাৰনেটৰ পৰা লৈ লবা আজিৰ ভিডিও এইখিনি হয় তোমালোকৰ নেক্সট আনিম লেসন 2 সহা আৰু সিংহ অতি সোনকালে আনিবলৈ চেষ্টা কৰিম তে আজিৰ ভিডিও এইখিনি বাই বাই